তন্ত্ৰ মন্ত্ৰ ইন্দ্ৰজালৰ পীঠস্থান মায়ং। যাদুৰ দেশ মায়ঙৰ যাদুবিদ্যাৰ প্ৰতি মানুহৰ কৌতূহল অতীজৰে পৰাই। যাদুবিদ্যাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে মায়ঙত অনুষ্ঠিত হৈছে ইন্দ্ৰজাল যাদু মহোৎসৱ। উদুলি মুদুলি যাদুৰ দেশ মায়ং। মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ খেলপথাৰত দেওবাৰে অনুষ্ঠিত হৈছে ইন্দ্ৰজাল যাদু মহোৎসৱ। দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই যাদু মহোৎসৱৰ পুৱাৰ ভাগতেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে মায়ঙৰ চৌপাশে। পুৱা পতাকা উত্তোলন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। ইয়াৰ পাছতেই কৰা হয় বন্তি প্ৰজ্বলন। বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পাছত ডক্টৰ উৎপল নাথৰ ৰচনা আৰু প্ৰতাপ ডেকাই সুৰ কৰা ইন্দ্ৰজাল মহোৎসৱৰ শীৰ্ষ গীত ৫০০ যুৱক যুৱতীয়ে পৰিৱেশন কৰে। এই অনুষ্ঠানৰ পাছতেই ১০১জন বেজক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতেই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ফিতা কাটি উদ্বোধন কৰে মায়ঙৰ পৰম্পৰাগত ৰজা তৰণীকান্ত সিংহ কোঁৱৰে। বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত বড়ো, তিৱা, কাৰ্বি, বিহু, জিকিৰ, পঞ্চগোসাঁই উলিওৱা দৃশ্য, দৰা কইনা পবিতৰা, আদিম মানৱ, কৃষক, বীৰ লাচিতৰ দৃশ্য, ঝুমুৰ নৃত্যকে ধৰি ১০০টা সাংস্কৃতিক দলে অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতিসমূহ প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে মায়ঙৰ তন্ত্ৰ-মন্ত্ৰ যাদুবিদ্যা কেন্দ্ৰিক ঐন্দ্ৰজালিক কাৰুকাৰ্যৰ প্ৰতি কৌতূহল প্ৰিয় মানুহৰ আকৰ্ষণ সহজাত। বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা প্ৰভাৱিত আজিৰ আধুনিক সভ্যতাৰ যুগতো এই অলৌকিক কৰ্মকাণ্ডৰ প্ৰতি মানুহৰ জিজ্ঞাসা মুঠেও কমা নাই। এই বিদ্যাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি লক্ষ্য উদ্দেশ্য সৰুকত কৰি মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ প্ৰচেষ্টাত যোৱা এসপ্তাহ ধৰি এই মহোৎসৱৰ বাবে চলিছিল প্ৰস্তুতি। আজিৰে পৰা অনুষ্ঠিত হোৱা এই মহোৎসৱত শতাধিক যাদু সাধকে অংশগ্ৰহণ কৰিব আৰু প্ৰদৰ্শন হ'ব যাদু। সন্ধিয়া ৬ বজাত যাদু প্ৰদৰ্শনী উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰীদ্বয় কেশৱ মহন্ত, পীযুষ হাজৰিকা, মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী, তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। সন্ধিয়া ৬:৩০ পৰা মায়ঙৰ যাদুকৰসকলে যাদুবিদ্যা প্ৰদৰ্শন কৰিব। নিশা ৯ বজাত যাদুবিদ্যা প্ৰদৰ্শন কৰিব যাদু সম্ৰাট বিক্ৰমে আৰু ১০ বজাত অনুষ্ঠানৰ সামৰণি পৰিব। যাদু মহোৎসৱৰ সফল আয়োজনে পৰ্যটকৰ আগমনৰ পৰিধি মায়ঙলৈ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। আগন্তুক বৰ্ষৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে ইন্দ্ৰজাল যাদু মহোৎসৱ উদযাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। আজি তেওঁলোকে এইদৰে খুব সুন্দৰকৈ উলহ মালহেৰে আয়োজন কৰিছে আৰু আমি উপায়ুক্ত মহোদয়ে তেওঁ ইয়াত উপস্থিত আছে, তেখেতে কৈ আছে দুআষাৰ কথা। কেন্দ্ৰীয় চৰিত্ৰ আছে, সেইটো লাহে 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 সেই লুপ্ত হ'বলৈ ধৰিছিলে আৰু আমাৰ সকলোৰে দায়িত্ব যে আমি এনেধৰণৰ এটা ঐতিহ্যপূৰ্ণ ইতিহাস এটা আমি কেতিয়াও লুপ্ত হৈ যাবলৈ দিব নোৱাৰোঁ, শেষ হৈ যাবলৈ যাব নোৱাৰোঁ। সেইকাৰণে আমি একত্ৰিত হৈ জিলা প্ৰশাসন আৰু মৰিগাঁওবাসী ৰাইজ, আমাৰ বিশেষকৈ মায়ঙবাসী ৰাইজে একত্ৰিত হৈ আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি এই ভাগ অনুষ্ঠান আমি সৰ্বভাৰতীয় পৰ্যায়ে লৈ যাম। এটা এনে অনুষ্ঠান য'ত সমগ্ৰ অকল ভাৰতবৰ্ষৰ নহয়, বিশ্বৰ যিসকল পৰ্যটক আছে তেওঁলোকে মায়ঙৰ এই ঐতিহ্যপূৰ্ণ ইতিহাসৰ যি গাথা আছিলে সেইখিনি চাবলৈ ইয়াত আহিব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মায়ং।